students, today I will discuss about the important topic that is BSc nursing. তো BSc nursing আমি যদি পঢ়িবলৈ যাওঁ যেহেতু এতিয়া তোমালোকৰ পৰীক্ষা শেষ আৰু ৰিজাল্ট বেছি দিন নাই ৰিজাল্টও দিব আৰু শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ পৰা অলৰেডি নোটিছ জাৰি কৰা হৈছে যে CW এক্সাম হ'ব BSc nursing B farm D farm তাৰপিছত এলিট হেল্থ সায়েন্সৰ গোটেইখিনিৰ কাৰণে এক্সাম পেপাৰ এটা হ'ব আৰু সিলেবাস হৈছে ক্লাস 11 আৰু 12 পৰা কোৱেশ্চন আহিব আৰু সাবজেক্ট আহিব ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আৰু ইংলিছৰ পৰা গ্ৰামাৰ সেকশন থাকিব আৰু ফিজিক্সৰ পৰা 25 কোৱেশ্চন তাৰপিছত কেমিষ্ট্ৰিৰ পৰা 25 কোৱেশ্চন বায়োলজিৰ পৰা 25 কোৱেশ্চন আৰু ইংলিছৰ পৰা 25 টোটাল 100 মাৰ্কছৰ কোৱেশ্চন হ'ব পেপাৰ হ'ব আৰু ইয়াতে কোনো নেগেটিভ মাৰ্ক নাই এটা কোৱেশ্চনত 1 মাৰ্ক তো যিসকলে ভাবিছে তোমালোকে এবাৰ যে এক্সাম এতিয়া শেষ হ'ল তো তোমালোকে যিসকলে ভাবিছা যে মই এবাৰ BSc nursing এক্সাম দিম বা CW এক্সাম দিম তোমালোকৰ চাৰিটা অপচন তোমরা সিলেক্ট কৰিব পাৰে B farm সিলেক্ট কৰিব D farm সিলেক্ট কৰিব BSc nursing আৰু এলিট হেল্থ সায়েন্স তোমরা তোমালোকে ইয়াৰ পৰা এলিট হেল্থ সায়েন্সত বহুতো কেইটা কোৰ্স আছে অপচনলজি আছে তাৰপিছত তোমাৰ পেৰামেডিকেল কি BMLT DMLT তাৰপিছত ৰেডিঅলজি তাৰপিছত কিডনি ডায়ালাইসিস এনেকুৱা বহুত কেইটা আমাৰ কি আছে BPT আছে তো এনেকুৱা মোটামুটি এলিট হেল্থ সায়েন্সত মোটামুটি 15টা মান কোৰ্স আছে আৰু এফালে B farm D farm কাৰণে এটোটো বেলেগ আৰু BSc nursing গোটেই কেইটাৰ কাৰণে এটাই পেপাৰ হ'ব আৰু ইয়াৰ ৰেংক বেচিছ তোমালোকে যেনেকুৱা ৰেংক পোৱা কাউন্সেলিংত সেই হিচাপে তোমালোকৰ কি হ'ব তোমালোকে সিট পাবা ঠিক আছে কাউন্সেলিং হ'ব আৰু যদি তোমালোকে গোটেই কেইটা এক্সাম দিয়া তথাপি সেম ফিস আৰু যদি দুটা দিয়া তথাপি সেম ফিস তো মই কোন তোমালোকে গোটেইখিনি সিলেক্ট কৰা গোটেইখিনি কাৰণে পৰীক্ষা যেহেতু পেপাৰ এটাই আৰু পইচাও একেখিনি ঠিক আছে তো আৰু এটা কথা বহুতে বুজি নাপায় যে BSc nursing কৰি আমি কি কৰিম তো BSc nursing ৰ অপৰচুনিটি কেইটা বহুত আছে তো BSc nursing পঢ়িলে আমি মোটামুটি ফাৰ্স্ট অফ অল আমি CHO কমিউনিটি হেলথ অফিচাৰ হ'ব পাৰিম তাৰপিছত আমাৰ মই কিছুমান দেখাই আছো BSc nursing কোৰ্সৰ কাৰণে কি কি আছে ইয়াতে মই গোটেইখিনি কম ইয়াৰ পৰা আপোনালোকে সব ফাৰ্স্ট অফ অল ইয়াৰ পৰা আমি হ'ব পাৰিম এইমছ নাৰ্ছিং অফিচাৰ এটো BSc nursing কমপ্লিট কৰাৰ পিছত আৰু এটা এক্সাম হয় এটো নৰসেট হেতু এক্সাম আমি কি হ'ব পাৰিম নাৰ্ছিং অফিচাৰ হ'ব পাৰিম তাৰ পিছত আছে ESIC নাৰ্ছিং অফিচাৰ এক্সাম এটো হ'ব পাৰিম তাৰ পিছত RRB ষ্টাফ নাৰ্স এক্সাম হেতু হ'ব পাৰিম ৰেলৱে তাৰ পিছত PGIMR নাৰ্ছিং অফিচাৰ হেতু হ'ব পাৰিম সেফ ডাৰ্জুং হস্পিটেল নাৰ্ছিং অফিচাৰ হেতু হ'ব পাৰিম তাৰ পিছত আমাৰ আছে DSSB নাৰ্ছিং অফিচাৰ হেতু তাৰ পিছত RML নাৰ্ছিং অফিচাৰ এক্সাম এটো বছৰ প্ৰত্যেক বছৰ পৰীক্ষা হৈ থাকে জিপমাৰ নাৰ্ছিং অফিচাৰ হ'ব পাৰিম KGMU নাৰ্ছিং অফিচাৰ হ'ব পাৰিম মিলিটাৰী নাৰ্ছিং অফিচাৰ হ'ব পাৰিম তাৰপিছত নেভি এণ্ড এয়াৰ ফোৰ্স নাৰ্ছিং অফিচাৰ হ'ব পাৰিম ইছৰো তাৰপিছত DRDO নাৰ্ছিং অফিচাৰ হ'ব পাৰিম তাৰপিছত GMCH নাৰ্ছিং ৰিকুৱাৰমেণ্ট এক্সাম প্ৰত্যেক বছৰে আমাৰ কি হৈ থাকে তো এইবিলাক আমি অলৰেডি কি কৰিব পাৰিম এটা আমি এপ্লাই কৰিব পাৰিম আৰু নাৰ্ছিং কৰিলে মোৰতে বহি থাকিব নালাগে আৰু যেটো মই কলো CHO কমিউনিটি হেলথ অফিচাৰ এটো যেনেকুৱা আমাৰ PHC গাঁৱলীয়া জাগাত কি আছে PHC আছে তাৰপৰা এনেকুৱা জাগাত আমি কি কৰিব পাৰিম চাকৰি পাই যাব পাৰিম আৰু এটলিষ্ট যদি চাকৰিও নহয় তোমালোকে যদি প্ৰাইভেটতো যদি কাম কৰা তথাপি তোমাৰ ভাল এটা স্যালাৰি পাবা ঠিক আছে আৰু ইয়াৰ এটো এক্সামৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে তুমি 12 পাস কৰা বা এপিয়াৰিং হ'ব লাগিব ঠিক আছে আৰু কোনো গ্ৰেছ মাৰ্ক থাকিব নালাগিব ঠিক আছে তো অনলাইন এপ্লাই অলৰেডি চলি আছে আপোনালোকে যিসকলে ভাবিছে মই এবাৰ পৰীক্ষা দিম তো এপ্লাই কৰি লওক আৰু মই নাম্বাৰটো দি আছো স্ক্ৰিনত আৰু মই কমেন্ট সেকশনত নাম্বাৰটো দিম যদি কিবা ভিডিওটো যদি কিবা বুজিব লগা আছে তেতিয়াহ'লে আমাক এটা কমেন্ট কৰিব আৰু নাম্বাৰ দিয়া থাকিব আমাৰ নাম্বাৰত যোগাযোগ কৰিব আৰু আমাৰ অলৰেডি অফলাইন অনলাইন কোচিং চলি আছে যদি কোনোবা প্ৰাইভেটৰ পৰা তথাপি CW মাষ্ট বি CW দিবই লাগিব তো আমাৰ ইয়াতে অফলাইন অনলাইন দুটা কোচিং চলি আছে আমাৰ অফলাইন কোচিং হৈছে নগাঁও ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠত আমাৰ কোচিং চেণ্টাৰ অলৰেডি কোচিং চলি আছে ঠিক আছে আৰু আমাৰ অনলাইন কোচিং আছে মোৰ এইটো চেনেলত এতিয়াৰ পৰা ৰেগুলাৰ ভিডিঅ' পাই যাব আপোনালোকে তাৰপিছত মক টেষ্ট পেপাৰ পাব আৰু আমাৰ BSc nursing PDF বুক যাৰ লাগে অতি এফৰ্ডেবল প্ৰাইসত আমাৰ PDF বুকটো দিয়া হৈ আছে তো PDF বুকটো ল'ব পাৰিব আৰু আমাৰ কোচিং যিমান মেটেৰিয়েলছ আছে অনলাইনত সেইখিনি এভেইলেবল পাই যাব আপোনালোকে
কমেণ্টত কমেণ্ট কৰিব আৰু আমাৰ হোৱাটছআপত যোগ হৈ যাব চব বস্তুখিনি আপোনালোকে পাই যাব ঠিক আছে আৰু আমি আৰু পৰৱৰ্তী যিসকলে আমাৰ নতুনকৈ ভিডিঅ'টো চাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে পৰৱৰ্তী আমাৰ আমি পৰৱৰ্তী ভিডিঅ'বিলাক দিম গোটেইখিনি ডিপাৰ্টমেণ্ট গোটেইখিনি আমাৰ ভিডিঅ'ত আহি যাব আৰু ক্লাছ আহি যাব ৰেগুলাৰ কুৱেশ্যনো আহি যাব পল কুৱেশ্যন ইউটিউবত আহি যাব এতিয়াৰ পৰা আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ কাৰণে এইখিনিয়ে থেংক ইউ